তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনৰ যিটো কেম্পেইন কৰিবলৈ কাৰণে তেওঁ কোনো বিষয় নাথাকিব। হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? বদৰুদ্দিন আজমল ডাঙৰীয়াক যদি আপোনালোকে সঁচাকে বিদায় দিয়ে, তেতিয়াহ'লে মই আপোনালোকক বুকুত হাত থৈ প্ৰতিশ্ৰুতি দিছো যে 2026 চনত হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক, বিজেপি আৰু RSSৰ চৰকাৰখনক আমি ব্ৰহ্মপুত্ৰত দলিয়াই দিম। কিন্তু যদি আপোনালোকে বদৰুদ্দিন আজমল ডাঙৰীয়াক বিদায় নিদিয়ে, তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাই ক'ব, চোৱা ভাইসকল, চোৱা অসমবাসী, এয়া বিদেশীয়ে, বাংলাদেশীয়ে মিয়াই দিছপুৰ দখল কৰিবলৈ আহি আছে। ক'বনে নাই? ক'বনে নাই? ক'বনে নাই? যোৱা 10 বছৰ বিজেপিয়ে কেৱল আৰু কেৱল বদৰুদ্দিন আজমলক দেখুৱাই অসমত ভোট লৈ আছেনে নাই? আছেনে নাই? এবাৰ আপোনালোকে ধুবুৰীবাসী ৰাইজে বদৰুদ্দিন আজমল ডাঙৰীয়াক বিদায় দিয়ক, আৰু আমি আপোনালোকক প্ৰতিশ্ৰুতি দি গৈছো 2026 চনত আমি হিমন্ত বিশ্ব শৰ্মাক অসমৰ ৰাজনীতিৰ পৰা বিদায় দিম। শ্ৰদ্ধেয় ৰাইজ, আজি বাতৰি কাকত ওলাইছে যে AIDFৰ 7জন MLA AIDF ত্যাগ কৰিব খুজিছে। AIDF ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰিবলৈ যোগাযোগ কৰিছে। শুনিছে নেকি? শুনিছে নেকি? শুনিছে নেকি? মই ভাবো যে 2026 চনৰ আগত AIDFত এজনো বিধায়ক নাথাকিব। তেওঁলোক সকলোৱে AIDFৰ পৰা পদত্যাগ কৰিব আৰু বদৰুদ্দিন আজমলক অকলশৰীয়া কৰি পেলাব। মই ভাবো 2026 চনত বদৰুদ্দিন আজমল ডাঙৰীয়া AIDFৰ কোনো বিধায়কক লগত নাপাব, আৰু বদৰুদ্দিন আজমল ডাঙৰীয়াই তেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ হেলিকপ্টাৰত উঠি ইলেকশ্যন কেম্পেইন কৰিবলৈ আহিব লাগিব। হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? সঁচাকে আপোনালোকে বদৰুদ্দিন আজমল ডাঙৰীয়াক এবাৰ বিদায় দিবনে নিদিয়ে? বিদায় দিবনে নিদিয়ে? বিদায় দিবনে নিদিয়ে? বিদায় দিবনে সঁচাকে? শ্ৰদ্ধেয় ৰাইজ, আজি মানকাছাৰলৈ বোলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিছে, হয় নেকি? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কেইদিনমানৰ আগত বিধানসভাত কৈছিলে, যেতিয়া মই মানকাছাৰলৈ যাওঁ, যেতিয়া মই ধুবুৰীলৈ যাওঁ, যেতিয়া মই বৰপেটালৈ যাওঁ, যেতিয়া মই গোৱালপাৰালৈ যাওঁ, এনেকুৱা লাগে যে মই অসমত থকা নাই, এনেকুৱা লাগে যে মই বাংলাদেশলৈকে আহিছো। কৈছিলে নে নাই? ধুবুৰীৰ মানুহক, মানকাছাৰৰ মানুহক, বৰপেটাৰ মানুহক, গোৱালপাৰাৰ মানুহক সকলোকে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশী বুলি কৈছিলে নে নাই? কৈছিলে নে নাই? কৈছিলে নে নাই? কৈছিলে নে নাই? সেইজন হিমন্ত বিশ্ব শৰ্মাই আজি মানকাছাৰলৈ কিয় আহিছে? আহিব লাগে জানো? আহিব লাগে জানো? তেওঁতো কৈছে যে মানকাছাৰত অকল বাংলাদেশী আছে, মানকাছাৰত অকল মিয়া আছে, মানকাছাৰৰ মিয়া মানুহৰ ভোট নেলাগে বুলি হিমন্ত বিশ্ব শৰ্মাই কৈছিলে নে নাই? কৈছিলে নে নাই? যদি তেওঁ মিয়াৰ ভোট নালাগে, যদি তেওঁ ধুবুৰীৰ মানুহৰ ভোট নালাগে, যদি তেওঁ মানকাছাৰৰ ভোট নালাগে, তেতিয়াহ'লে মানকাছাৰলৈ তেওঁ আহিছে কিয়? কিয় আহিছে? হয়নে নহয়? এইটো প্ৰমাণ হয়নে নহয় যে বদৰুদ্দিন আজমল ডাঙৰীয়াই যেনেকৈ ভয় খাইছে, তেনেকৈ হিমন্ত বিশ্ব শৰ্মাইও সম্পূৰ্ণৰূপে ভয় খাইছে। ধুবুৰীত তেওঁলোকে হাৰিব বুলি ভাবিছে, আৰু সেইকাৰণে তেওঁলোকে উপায় নাপায় ধুবুৰী, বৰপেটা,
গোৱালপাৰা আৰু মানকাছাৰত যদিও তেওঁলোকে কৈছিলে যে বাংলাদেশী আছে, সেই মানুহবিলাকৰ ভোট বিচাৰি আহিবলৈ তেওঁলোক বাধ্য হৈছে। হয়নে? হয়নে নহয়? মইতো ভাবো